নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এইযোৰ কাপোৰ কটন কাপোৰ মই বহুত কম খৰচত বনাইছোঁ। এখন মেখেলাৰ পৰা বেছি খৰচ পৰা নাই, খুব বেছি 350 টকা খৰচ পৰিছে। ব্লাউজ পিচটো এক্সট্ৰা, ব্লাউজৰ হাততো সেই ডিজাইনৰ মেখেলাৰ কাপোৰটোৱে লগাই দিছোঁ। এইখন মেখেলাখনৰ মানে দুয়ো চাইডে ওপৰত আৰু তলত তিনিটা পটি আছে। আপোনালোকে দেখা পাইছে 3টা পটি আছে আৰু মাজত সেইখিনি গুণা বচা ফুল আছে। আৰু মেখেলাখনৰ যিটো মাজৰ পাৰ্ট আছে সেই পাৰ্টটো মই 3টা ভাগ কৰিম। এইটো কাৰণে এনে 4টা ভাগ কৰিব লাগে। যদি চাদৰৰ দুয়ো চাইডে দিওঁ সৰু হ'ব, সেইকাৰণে মই 3টা ভাগ কৰিম। 2টা ভাগ মেখেলাৰ দুয়ো চাইডে থাকিব আৰু এটা ভাগ চাদৰখনৰ মানে মাজ ভাগত দিম, মানে বুকুৰ সেইখিনিতো ডিজাইন এটা কৰি কিনে দিম। আৰু তাৰে যিখিনি অলপমান কাপোৰ ৰয় আৰু সেইখিনি মই হাতত লগাই দিছোঁ। এইখিনি কাপোৰ 3টা মানে ভাগ কৰিছোঁ। চাদৰত দিয়া ভাগটো অলপ সৰু, মেখেলাটো অলপ বেছিকৈ দিছোঁ। আপোনালোকেও ঘৰতে নিজে বনাই ল'ব পাৰিব, বহুত কম খৰচত হয়। মেখেলাখনত তাৰমানে বেলেগকৈ আৰু কাপোৰ নলগাওঁ, এই ফুলৰ কাপোৰটো দিয়ে তাৰমানে হৈ যাব। এই কটন মেখেলাখন প্ৰথমতে এনেকৈ পটি এটা কৰি জাপি লৈছোঁ। জাপি লৈ এইটো যিটো ফুলৰ কাপোৰ আছে, এই ফুলৰ কাপোৰটো এনেকৈ জাপি লৈ এইটো এনেকৈ চিলাই মাৰি দিম। কাপোৰযোৰ কেনে লাগিছে কমেণ্ট কৰিব। আৰু ব্লাউজৰ হাতত যি অলপমান কাপোৰ